তোমালোকৰ 5 মাৰ্চত আছে ফিজিক্সৰ এক্সাম আৰু এই ফিজিক্সৰ এক্সামৰ কাৰণে আজি আমি তোমালোকৰ আগত ফিজিক্সৰ কেইটামান ইম্পৰ্টেণ্ট PYQ ডিছকাশ্যন কৰিম যিবোৰ PYQৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে আৰু আমি তোমালোকক ফিজিক্সৰ কাৰণে বহুতো ভিডিঅ' দিলোঁ ইম্পৰ্টেণ্ট টপিক ইম্পৰ্টেণ্ট ডেৰিভেশ্যন ইম্পৰ্টেণ্ট নিউমেৰিকেল যদি কোনোবাই সেই ভিডিঅ'বোৰ চোৱা নাই তোমালোকে প্লেলিষ্ট ভিজিট কৰি চাই ল'বা তেনেহ'লে বোলা আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ তো এ নাম্বাৰ দিয়া আছে দ্য প্ৰচেছ অফ শ্বেয়াৰিং চাৰ্জেছ উইথ দ্য আৰ্থ ইজ কল্ড তো ইয়াক কি বুলি কোৱা হয় তোমালোকক ইয়াতে খালী ঠাই দিছে তো ইয়াক কোৱা হয় আৰ্থিং ঠিক আছে তো তোমালোকে এইটো পঢ়িবা নেক্সট বি নম্বৰত তোমালোকক দিয়া আছে হোৱাট ইজ দ্য ইউনিট অফ মোবিলিটি তো মোবিলিটি তোমালোকক একক সুধিছে তো তোমালোকে এইটো ভালকৈ পঢ়িবা আৰু ইয়াতে তোমালোকৰ মোবিলিটিৰ ডেফিনেশ্যনটো পঢ়িবা ঠিক আছে মোবিলিটিৰ ডেফিনেশ্যনটো পঢ়িবা আৰু লগতে ইয়াৰ ইউনিটটো পঢ়িবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য জেনেৰেল ফিচাৰ অফ ইলেক্ট্ৰমেগনেটিক ৱেভ বিদ্যুৎ চুম্বকীয় তৰংগৰ সাধাৰণ বৈশিষ্ট্যটো লিখা তো এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে এইটো ভালকৈ চাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ইয়াতে তোমালোকক এটা নিউমেৰিকেল দিয়া আছে এইটো দিছে হাউ মেনি ইলেক্ট্ৰন আৰ দেয়াৰ ইন এ বডি ইফ ইট ইজ টোটাল চাৰ্জ ইজ 16 × 10⁻18 কুলম ঠিক আছে তো কৈছে এটা বস্তুত থকা মুঠ আধানৰ পৰিমাণ যদি ইমান হয় তেন্তে বস্তুটোত কিমানটা ইলেক্ট্ৰন আছে এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল হুইচ অফ গছ এণ্ড টেছলা ইজ এ বিগেষ্ট ইউনিট ৰাইট দ্য ৰেচিঅ' অফ 1 গছ টু 1 টেছলা তো এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে ঠিক আছে আৰু ইয়াৰ উত্তৰবোৰ আমি আমাৰ ৰিষ্টাৰ্ট সিৰিজৰ ভিডিঅ'ত আপলোড কৰি দিছোঁ তোমালোকে চাব পাৰা নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল মেনশ্যন ওৱান সিমিলাৰিটি বিটুইন কুলম্ব ফৰ্চ এণ্ড গ্ৰেভিটেশ্যনেল ফৰ্চ এক্টিং বিটুইন টু ষ্টেচনাৰী চাৰ্জেছ তো এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে চাবা নেক্সট তলত কি দিয়া আছে চোৱা ডিফাইন মিউচুৱেল ইণ্ডাক্টেন্স অফ 1 হেনৰি ঠিক আছে তো ইয়াৰ সংজ্ঞা লিখিব দিছে ইয়াতে তোমালোকক 1 মাৰ্ক দিয়া আছে ঠিক আছে তো এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্চনটো হ'ল যে ইফ দ্য ৱৰ্ক ফাংচন অফ টু মেটেলছ এক্স এণ্ড ৱাই আৰ তো এক্সত দিয়া আছে এইটো আৰু ৱাইত দিয়া আছে এইটো ৰেসপেক্টিভলি দেন ফৰ হুইচ মেটেল লিছাৰ এমাউণ্ট অফ এনাৰ্জি উইল বি ৰিকুৱাৰ্ড টু ইমিট এন ইলেক্ট্ৰন আৰু ইছামিছ মিডিয়াম ষ্টুডেণ্টবোৰে এইটো চাই ল'বা ইয়াতে তোমালোকক কৈছোঁ যে ফিজিক্সত তোমালোকৰ PYQবোৰ ৰিপিট নহয় বুলি ক'ব নোৱাৰি ৰিপিট হয় কিন্তু তোমালোকৰ টপিকবোৰ ৰিপিট হৈ থাকে ঠিক আছে বুজি পাইছা চ' তোমালোকে PYQবোৰত যিটো টপিক ৰিপিট হৈ থাকে সেই টপিকটো তোমালোকে ভালকৈ পঢ়িবলৈ ট্ৰাই কৰিবা ঠিক আছে তেনেহ'লে তোমালোকে সেই টপিকটো পঢ়িলে তাৰ পৰা যেনেকৈ কোৱেশ্চন আহক তোমালোকে লিখিব পাৰিবা নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল if x equal 1 atomic mass number then express y in AMU ঠিক আছে তো এইটো কোৱেশ্চন আহিব পাৰে নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল ইয়াতে তোমালোকক দিয়া আছে মেনশ্যন দ্য প্ৰিন্সিপাল অন হুইচ এ ট্ৰান্সফৰ্মাৰ ৱৰ্ক তো এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে তো যিটো নীতিত এটা ট্ৰান্সফৰ্মাৰে কাৰ্য কৰে সেই নীতিটো তোমালোকক লিখিব দিব পাৰে এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল তো ইয়াতে দিয়া আছে যে H2O ইজ এ পোলাৰ বা নন পোলাৰ মলিকুল তো ইয়াতে তোমালোকক দিয়া আছে চুজ দ্য কাৰেক্ট ৱাৰ্ড ঠিক আছে তো তোমালোকৰ H2O কি হয় পোলাৰ হয় নে নন পোলাৰ হয় এইটো তোমালোকক লিখিব কৈছে নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল ইয়াতে দিয়া আছে ষ্টেটিক চাৰ্জেছ প্ৰডিউচ ডেছ ফিল্ড হুৱাইল মুভিং চাৰ্জেছ প্ৰডিউচ ডেছ ফিল্ড ঠিক আছে এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল the sparkle of a diamond can be explained by which phenomenon of light ঠিক আছে যে হীৰা এডখৰৰ জিলিকনি পোহৰৰ কণবিত পৰিঘটনাৰ সহায়েৰে ব্যাখ্যা কৰিব পাৰি এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল এক্সপ্লেইন ইন ব্ৰিফ ইনফ্ৰাৰেড ৱেভ আৰ সামটাইম ৰিফাৰ্ড টু এজ হিট ৱেভ তো এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে এইটো ভালকৈ চাবা নেক্সট এটা ইম্পৰ্টেণ্ট নিউমেৰিকেল যিটো পৰীক্ষাত আহিব পাৰে সেইটো হ'ল এ 12 পিকোফাৰাড কেপাচিটৰ ইজ কানেক্টেড টু এ 50 ভল্ট বেটাৰী হাউ মাছ ইলেক্ট্ৰষ্টেটিক এনাৰ্জি ইজ ষ্ট'ৰ্ড ইন দ্য কেপাচিটৰ তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত 2 বা 3 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে ভালকৈ চাবা নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল ইয়াতে তোমালোকক দিয়া আছে ৰাইট দ্য এনালগাছ ইকুৱেশ্যন ইন ইলেক্ট্ৰিচিটি ইফ ইন মেগনেটিজম ইট ইজ এক্সপ্ৰেছ এজ তো এইটো তোমালোকক দিয়া আছে
এণ্ড মেনশ্যন দ্য ইউনিট অফ এম। ঠিক আছে, তো এই কুৱেশ্যনটো তোমালোকক 2 মাৰ্কৰ কাৰণে আহিব পাৰে। ঠিক আছে, তোমালোকে এইটো ভালকৈ চাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ইয়াতে তোমালোকক দিয়া আছে ড্ৰ এ নিট ডায়েগ্ৰাম টু শ্ব' লেটাৰেল শ্বিফ্ট অফ এ ৰে ৰিফ্লেক্টেড থ্ৰু এ পেৰেলেল সাইড স্লাব, ইণ্ডিকেট দ্য লেটাৰেল শ্বিফ্ট ইন দ্য ডায়েগ্ৰাম বাই এ ডাবল হিডেড এৰ'ৰ। ঠিক আছে, তো এই কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। এইটো তোমালোকৰ ৰে অপটিক্সৰ পৰা দিয়া আছে। তো আজিৰ ভিডিঅ'ত আমি তোমালোকৰ ফিজিক্সৰ এইকেইটা ইম্পৰ্টেণ্ট PYQ ডিছকাশ্যন কৰিলোঁ। ইয়াতে তোমালোকক কৈছোঁ যে ফিজিক্সৰ কাৰণে তোমালোকে ভালকৈ বস্তুখিনি জানিব লাগিব, তোমালোকৰ কনচেপ্ট থাকিব লাগিব, তেতিয়াহে তোমালোকে যিকোনো এটা প্ৰশ্ন লিখিব পাৰা। PYQ বোৰ কৰিলে তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই সম্পৰ্কে এটা ধাৰণা হয়। ঠিক আছে, আৰু PYQ যিবোৰ টপিক তোমালোকৰ ৰিপিট হৈ থাকে সেই টপিকবোৰ তোমালোকৰ পৰা তাৰ পৰাই তোমালোকৰ প্ৰশ্ন আহিব পাৰে। ঠিক আছে, যে PYQ যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেনেকৈ যে এজ ইট ইজ আহিব এনেকুৱা নহয়, সেই কুৱেশ্যনটো অলপ তোমালোকৰ ঘূৰাই দিব পাৰে। ঠিক আছে, তো PYQ দিয়াৰ অৰ্থ এইটো নহয় যে সেইটোৱে আহিব, অলপ তোমালোকৰ কুৱেশ্যনটো ঘূৰাই দিব পাৰে। তো আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা, আৰু নেক্সট PYQৰ ভিডিঅ' তোমালোকৰ অতি সোনকালে আপলোড হ'ব। ঠিক আছে, তো যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবা, আৰু যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা। তেনেহ'লে আজি ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।